আজি আহিছোঁ আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কন্যা ৰাশিৰ যিসকল জাতক জাতিকা বা কন্যা ৰাশিৰ যিসকল লোক তেওঁলোকৰ মে মাহটো আৰু জুন মাহটো কিভাৱে যাব সেই কথাক লৈ আজি আমি আহিছোঁ। যেহেতু আমি দেখা পাইছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিত কেতু অৱস্থান হৈ আছে। বুধৰ ঘৰত যিহেতু কেতু অৱস্থান হৈ আছে আৰু কেতু শুভ ভাৱত বহি আছে আৰু ৰাশিৰ পৰা নৱম স্থানত বৃহস্পতি বহি আছে, মানে ভাগ্যস্থানত বৃহস্পতি বহি আছে। তো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দুটা মাহ, মে মাহ আৰু জুন মাহ, এই দুয়োটা মাহ অতি শুভ। এই দুয়োটা মাহত আপোনালোকে নতুন বস্তু ক্ৰয় কৰিব পাৰে, সা সম্পত্তি ক্ৰয় কৰিব পাৰে, বা যদি নতুন ব্যৱসায় কৰিব বিচাৰিছে ব্যৱসায় কৰিব পাৰে, বা যিসকল উচ্চ শিক্ষিত ল'ৰা ছোৱালী তেওঁলোকে যদি নতুনকৈ ইনষ্টিটিউট বা বিদ্যালয়ত জইন কৰিব বিচাৰিছে বা নামভৰ্তি কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে অতি ভাল ফল, কাৰণ তেওঁলোকৰ এটা শুভ ফল দিব। যিহেতু বৃহস্পতি নৱমত আছে, নৱমৰ বৃহস্পতিয়ে তেওঁলোকক যথেষ্ট সহায় সহযোগ কৰিব, সৌভাগ্যৱান কৰিব। আৰু বুধৰ ঘৰত কেতু বহি থকাটো এটা অতি শুভ লক্ষণ, আৰু তাৰ দ্বাৰা তেওঁলোকৰ স্মৃতিশক্তি ভাল হ'ব। তেওঁলোকে যিবিলাক বা যি ধৰণে চিন্তা চৰ্চা কৰিব সেই ধৰণৰে হ'ব, কাৰণ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেজেণ্ট অফ মাইণ্ড যিটো আমি কওঁ সদ্যহতে যিকোনো জেগাত তেওঁলোকৰ অতি সোনকালে কথাবিলাক তেওঁলোকে আয়ত্ব কৰিব পাৰে বা উত্তৰ দিব পাৰে। তো তেনেকুৱা কিছুমান কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ গুণ থাকে। তো কন্যা ৰাশিটো হ'ল বুধৰ জাতক জাতিকা, বুধ গ্ৰহৰ জাতক জাতিকা। তো তেওঁলোকে বুধবাৰৰ দিনাখন গণেশ মন্দিৰ দৰ্শন কৰিব পাৰে, গণেশৰ পূজা অৰ্চনা কৰিব পাৰে, বা বুধবাৰে তেওঁলোকে বুধ গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰিব পাৰে। তো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মে আৰু জুন মাহটো যথেষ্ট শুভ ফল পাব। আপোনালোকে গণেশ মন্দিৰ দৰ্শন কৰক, নাইবা বুধ গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰক। তেনে কৰিলে আপোনালোকৰ যথেষ্ট শুভ ফল পাব। আৰু নহ'লে ত্ৰিপুৰা সুন্দৰী দৰ্শন কৰিব পাৰে, মানে মা কামাখ্যাক ত্ৰিপুৰা সুন্দৰী বুলি কোৱা যায়। যিহেতু মা কামাখ্যা, সৰস্বতী, লক্ষী একেলগে অৱস্থান, তাক ত্ৰিপুৰা সুন্দৰী বুলি কোৱা যায়। তো ত্ৰিপুৰা সুন্দৰী আপোনালোকে দৰ্শন কৰক, কাৰণ এজন মানুহক শিক্ষা, টকা পইচা আৰু শক্তিৰো প্ৰয়োজন হয়, যাৰ দ্বাৰা আমি সমাজখনত কৰ্ম কৰিব পাৰোঁ। তো সেইকাৰণে ত্ৰিপুৰা সুন্দৰীক আপোনালোকে দৰ্শন কৰক। ত্ৰিপুৰা সুন্দৰীৰ দ্বাৰা কন্যা ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট শুভ ফল পাব। আৰু যদি আপোনালোকে ৰত্ন হিচাপে ধাৰণ কৰিব বিচাৰে তো পান্না ধাৰণ কৰিব পাৰে। বুধ গ্ৰহৰ ৰত্ন হ'ল পান্না। তো পান্নাটো ধাৰণ কৰক। পান্না ধাৰণ কৰিলে আপোনালোকৰ যথেষ্ট শুভ ফল পাব। যদি আপোনালোকৰ কন্যা ৰাশিৰ জাতক জাতিকাৰ যদি নাৰ্ভৰ বা কিবা ধৰণৰ অসুবিধা থাকে বা প্ৰব্লেম থাকে, তেওঁলোকেও পান্না ধাৰণ কৰক। পান্নাটো ধাৰণ কৰিলে আপোনালোকৰ যথেষ্ট শুভ ফল পাব। যদি আপোনালোকে পঢ়োঁতে বা কিবা কাম কৰোঁতে যদি আপোনালোকে পাহৰি যায়, বাৰে বাৰে আপোনালোকৰ পাহৰা স্বভাৱটো আহে, তো তেওঁলোকেও পান্না ধাৰণ কৰক। পান্না ধাৰণ কৰিলে আমাৰ মেমৰি পাৱাৰটো খুব ষ্ট্ৰং কৰে, ভাল কৰে। তো পান্নাটো আপোনালোকে পাৰিলে ধাৰণ কৰিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আপোনালোকে পান্নাটো ধাৰণ কৰাৰ আগত
এজন অভিজ্ঞ জ্যোতিষীৰ লগত দিহা পৰামৰ্শ ল'ব আৰু তেওঁৰ দ্বাৰা শোধন কৰি তাৰ পিছতহে আপুনি পানাটো ধাৰণ কৰিব। তেনে কৰিলেহে আপুনি সফল পাব। ধন্যবাদ।